গুড মৰ্ণিং ৰাইজ। আজি ৰাতিপুৱা আমাৰ 1 নং দানমৰা গাঁৱত এনেকা এটা ৰুট বনাইছিলে। এই ৰুটটো মিনিমাম 1.5 বছৰ ধৰি বনি আছিলে। এই ৰুটখন হ'ল PWৰ ৰুট। আৰু ইয়াৰ যি ঠিকাদাৰে সি অলপকৈ কাম কৰি আজি ইয়ালৈকে পচিছে। জাষ্ট মানে তাত শিলা বালু পাথৰে পেলাইছে, তাৰ আগত একো কৰা নাই। আৰু ইয়াত এই কালভাৰটো বনাইছে বহুত সৰু। এই কালভাৰটো সৰু বনোৱাৰ কাৰণে আৰু তাত এখন চুঙি দিছে মাত্ৰ, সেইকাৰণে আজি এইটো কালভাৰ দি পানী বেছিকৈ পাছ হ'ব পৰা নাই। আৰু সেয়ে আজি আপোনালোকে চাব পাৰে যে ওচৰ চাবৰৰ ঘৰ, এইটো বেকগ্ৰাউণ্ডত ঘৰ আছে মানুহৰ, চব ঘৰত এইফালে বানপানী সোমাই গৈছে অলপ বৰষুণতে। ইমান নহয় যে বহুত বৰষুণ হৈছে আমাৰ ইয়াত, অলপ বৰষুণ হৈছে। জাষ্ট কালি ৰাতিপুৱা অলপ বেছি দিছিলে সেইকাৰণে। আৰু আজি চাব পাৰে পিছফালে যিমান ঘৰ আছে চব ঘৰত পানী আছে। এইফালে এটা ৰাস্তা আছিলে, ৰাস্তাখন অলৰেডি ডুবি গৈছে। তো পিছফালে ঘৰৰ মানুহবিলাক ওলাওঁতে বহুত মুস্কিল হৈছে। ৰাতি সিহঁতৰ ঘৰত পূৰা পানী আছিলে। আৰু এইফালে চাওক, আগত এখন ঘৰ, সেইটো এতিয়াও অলৰেডি ডুবি আছে এতিয়ালৈকে। আৰু এইখন ৰাস্তা, এইটো ৰাস্তাৰ ওপৰেদি ৰাস্তা ভাঙি গৈ কেনে পানী গৈ আছে, এইটো চাব পাৰে। এই ৰুটটো মিনিমাম 1.5 বছৰ ধৰি ৰিপেয়াৰিং হৈ আছিলে। আৰু এই ৰুটটো বনাইছিলে আমাৰ PWDত। বাট ইয়াৰ ঠিকাদাৰে গাফিলতিৰ কাৰণে ৰাস্তাখন আজি কমপ্লিট হোৱা নাই। আৰু নোহোৱাৰ কাৰণে আজি ওচৰ চাবৰৰ মানুহবিলাক বহুত প্ৰব্লেম হৈ আছে। এইখন চাব পাৰে, এইখন একটু ডাঙৰ নদী নহয়, সৰু এখন নালাই আছিলে। আৰু প্ৰতি বছৰ ইয়াত বহুত পানী আহে। আৰু সেইটো বিষয়ে আমি ইনফৰ্ম কৰিছিলোঁ অলৰেডি ঠিকাদাৰক। বাট ঠিকাদাৰে যেতিয়া ৰিপেয়াৰিং কৰি আছিলে, বনাই আছিলে, আমি কৈছিলোঁ ইয়াত দুখন চুঙি আৰু বঢ়িয়াকৈ এটা কালভাৰ হ'ব লাগে, ইয়াত বহুত পানী পাছ হয়। বাট সিহঁতে একো মানা নাছিলে আৰু নিজৰ মতে কাম কৰিছিলে। আৰু নিজৰ মতে কাম কৰাৰ বাবে আজি এই গাঁৱৰ এনেকা মানে প্ৰব্লেম দেখা দিছে। আৰু ৰাতিপুৱা পূৰা গাঁৱৰ ৰাইজ ইয়াত থিয় হৈ আছে, কাৰণ এই ওচৰ চাবৰৰ ঘৰখন, বাকী পিছফালে যিবিলাক ঘৰ আছে এইবিলাকতো ডুবি গৈছে অলৰেডি, মানে পূৰা ডুবা নাই, অলপ। আৰু এই আগৰ ঘৰখন ৰাতি পূৰা হাফ পানী আছিলে, এতিয়া অলপ কমিছে। যিয়ে নহওক, সিহঁতৰ ৰাতি থাকিব পৰা নাই ঘৰত বোলে শুনামতে। তো মোক মাতিছিলে, মই সেইকাৰণে আহিছোঁ। আৰু এইখন কালভাৰ হয়, কালভাৰখন লাগি আছে। অলপ পিছত কালভাৰখন অট'মেটিক নিজে ভাঙি যাব, বিকজ পানী এইফালে গৈ আছে কালভাৰৰ ছাইডত। আৰু এইখন কালভাৰ হয়। চ' এনেকা পদ্ধতি আমাৰ PWDৰ নতুন ৰাস্তা মেৰামতত। এইখন চাব পাৰে, ৰাস্তাৰ ওপৰত পূৰা পানী, এইখন পূৰা পানী। আৰু এইখন ওচৰৰ ঘৰখন পূৰা পানীত ডুবি আছে। তো মই চেষ্টা কৰিম সিহঁতৰ ঘৰত যাবৰ কাৰণে, যদি কিছুমান কথা পাতিব পাৰোঁ সিহঁতৰ ঘৰৰ লগত। চ' আপোনালোকে চাই থাকিব, মই অলপ চেষ্টা কৰিম ছাইডৰ ঘৰফালে গৈ কেনে সিহঁতৰ ঘৰত যাওঁ, ৰাতি মানুহবিলাক কি পদোন্নতি হৈছিলে। চ' লাইনত থাকিব গাইজ। চ' এইটো বহুত বেয়া কৰিছে আমাৰ ঠিকাদাৰে, কামখন জলদি কৰিব লাগিছিল। যেতিয়া আমি জনাইছিলোঁ সিহঁতক যে এইখন ৰাস্তা দি বহুত পানী বেছি যায়, কিন্তু কামখন বহুত শ্ল' কৰিলে। চ' এতিয়া আমি গৈ আছোঁ সেইটো ঘৰত কথা পাতিবৰ কাৰণে, ৰাতি সিহঁতে কেনেকৈ থাকিলে আৰু কি অৱস্থাত পৰিণত হৈছে। চ' ইয়াত মই নাজানো তলত কি আছে, বহুত ভৰি খুলতি আছোঁ। চ' যিয়ে নহওক, চেষ্টা কৰিম যাবৰ কাৰণে। শেট, ইয়াত বহুত পানী, মোৰ পা পূৰা আঁঠুলৈকে পানী আহি গৈছে। চ' মই ধীৰে এইখন ঘৰত গৈছোঁ। এইখন ঘৰত গৈ কিনে অলপ কথা পাতি আহোঁ। শেট, ইয়াত বহুত পানী গাইজ, ইয়াত বহুত পানী। শেট, কেনেকৈ থাকিব ইয়াৰ ঘৰৰ মানুহ, মই বুজিব পৰা নাই। ইয়াত চাব পাৰে সিহঁতৰ, মোৰ আঁঠুলৈকে পানী আহি গৈছে ইয়াত, এইটো চাব পাৰে। চ' ইহঁতৰ এখন ৰান্নাঘৰ থাকে, পূৰা ডুবি গৈছে, পিছফালে পূৰা ডুবি গৈছে। এখন বাৰান্দাত পূৰা ঘৰত ৰাতিলৈকে পানী আছিলে। চ' এতিয়া অলপ তলত নামিছে, এইখন চাব পাৰে। আৰু ইহঁতৰ এইফালে ঘৰ আছে, এইখন ডুবি গৈছে। এইটো চাগে খন বনোৱা ঘৰ হয়, এইখনো ডুবি গৈছে। বেকগ্ৰাউণ্ডত চব ঘৰ, ৰাতি মানে ঘৰত পূৰা পানী সোমাইছিলে, এতিয়া ধীৰে অলপ ডাউন হৈছে। কিন্তু কালভাৰখনৰ কাৰণে এনেকুৱা প্ৰব্লেম হৈ আছে। এইটো আগত কালভাৰখন আপোনালোকে চাব পাৰে। এই কালভাৰখন যদি অলপ ডাঙৰ হ'লেহেঁতেন, তেনেহ'লে আজি এইটো পৰিণতি দেখা নিদিলেহেঁতেন এইখন গাঁৱৰ ৰাইজৰ আৰু এইখন ঘৰৰ। চ' মই অলপ কথা পাতোঁ। ৰাতি কি পানী পূৰা সোমাই গৈছিলে নেকি ঘৰত না? এতিয়া অলপ ডাউন হৈছে না? ৰাতিটো আজি কেনেকৈ থাকিব আপোনালোকে, মানে ভয় লগা নাই? কৰিব কি না? ঠিক আছে, আমি আগত কথা পাতি আছোঁ, কি ব্যৱস্থা লোৱা যায় এইটো নিশ্চয় কৰিম। চ' এতিয়া লাগি আছে ধীৰে এইখন ঘৰতো পানী সোমাব পাৰে যদি অলপ বৰষুণ বেছি দিয়ে। যিয়ে নহওক, এইটো হ'ল অৱস্থা।